আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বাৰাকাতুহু। নমস্কাৰ। শ্ৰদ্ধা ৰাইজ, সকলো অসমবাসী ৰাইজলৈ ঈদ উজ জোহাৰ শুভেচ্ছা জনালোঁ। ঈদ শব্দৰ অৰ্থ আনন্দ, গতিকে ধৰ্ম যাৰ তাৰ উৎসৱ আমাৰ সকলোৱে মিলিজুলি আমি উৎসৱ পালন কৰোঁ। অহাকাইলৈ আমাৰ অসমত ঈদ উজ জোহা পালন কৰিব, গতিকে আমি সকলো অসমবাসী ৰাইজলৈ ঈদ উজ জোহাৰ মনৰ পৰা হিয়াৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু এটা বিশেষ কথা, এইটো কোৰবানীৰ ঈদ, গতিকে প্ৰশাসনেও কিছুমান নীতি নিয়ম জাৰি কৰিছে আৰু সৰ্বভাৰতীয় জমিয়তেও কিছুমান নীতি নিয়ম আপোনাৰ মিডিয়াৰ মাধ্যমত প্ৰচাৰ কৰিছে, যিবিলাক কোৰবানী দিয়া হ'ব যাতে অন্য কাৰো অসুবিধা নহয়, অন্য ধৰ্মাৱলম্বী লোকৰ যাতে আঘাত নাপায়, আৰু কোৰবানীৰ বয় বস্তুবিলাক গাঁত খান্দি পুতি থ'ব লাগে, আৰু যিবিলাক এৰিয়াত বিশেষ ধৰণৰ সতৰ্কতামূলক প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে সেইবিলাক অতি সাৱধানতা অৱলম্বন কৰিব, যাতে নিজৰ ধৰ্ম পালন কৰিবলৈ গৈ আনৰ ক্ষতি নহয়। আমি এই আনন্দত সকলোৱে যাতে উপভোগ কৰিব পাৰে তাৰে কামনা কৰোঁ, আৰু সকলো পৰিয়াললৈ যাতে এই আনন্দৰ খুচি লহৰ গৈ আহে। আৰু আমি অসমৰ বিভিন্ন ধৰ্মাৱলম্বী লোক আছে, সকলোকে আমি ঈদৰ শুভেচ্ছা জনাইছোঁ, আৰু যাতে কাৰো অসুবিধাকৈ নিজৰ ধৰ্ম পালন নকৰে, সকলোৰ লগত মিলাপ্ৰীতি শান্তি আৰু ভাতৃত্ব আৰু ঐক্য যাতে আৰু মজবুত হয়। ঈদৰ পিছত আমাৰ মাজত শান্তি সম্প্ৰীতি ঐক্যৰ এনাজৰীডাল আৰু মজবুত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। সদুশেষত সকলোকে মোৰ মনৰ পৰা হিয়াৰ পৰা আন্তৰিক ঈদৰ শুভেচ্ছা জনালোঁ।